নগাঁও কাৰ্বি আংলঙত বনদস্যুৰ ৰূপত অৱতীৰ্ণ হৈছে গান্ধী পিতা পুত্ৰ। কুখ্যাত আৰ.এছ. গান্ধী আৰু পুত্ৰ চৰণজিৎ গান্ধীয়ে খান্দি শেষ কৰি পেলাইছে এখন পাহাৰ। ঠিকেই শুনিছে আপুনি, কাৰ্বি আংলং আৰু নগাঁৱৰ সীমামূৰীয়া পানীমূৰাত কুখ্যাত আৰ.এছ. গান্ধী আৰু পুত্ৰ চৰণজিৎ গান্ধীয়ে 2018 বৰ্ষত 7 বছৰৰ বাবে লাভ কৰিছিল শিল খননৰ অনুমতি, যি ম্যাদ উকলি গৈছে বিগত বৰ্ষতেই। 2018 চনৰ পৰা 7 বছৰত অনুমোদিত এলেকাতকৈ 100 গুণ অধিক এলেকাত খনন চলাই পানীমূৰাৰ সমগ্ৰ জৈৱ বৈচিত্ৰ্য ধ্বংস কৰি পেলোৱা আৰ.এছ. গান্ধী আৰু পুত্ৰ চৰণজিৎ গান্ধীৰ মাফিয়াগিৰিত অতিষ্ঠ হৈ পৰিছে দাঁতিকাষৰীয়া আমবাগানৰ 50,000ৰো অধিক চাহ জনগোষ্ঠীয় ৰাইজ। মূলতঃ অত্যাধিক খননৰ ফলত সৃষ্টি হোৱা প্ৰদূষণ আৰু অবাধ হাৰত কুৱেৰীলৈ অহা যোৱা কৰা ট্ৰাক ডাম্পাৰৰ অতপালি। যি এনেকা 10 চকীয়া 12 চকীয়া ডাম্পাৰ চলাই আছে, পাইলট সকলো এনেকুৱাই চলাই মানে ক'বই নালাগে। তেওঁলোকে সুৰা পান কৰি ড্ৰাইভিং কৰে আৰু কোনো ৰাস্তাত নাচায় তেওঁলোকে যে মানুহ আছে নে কি আছে। আজিৰ এইটো কথা নহয়, আজি ইমান বছৰত ধৰি এই অৱস্থাত আমি ভুক্তভোগী হৈ আছোঁ। আৰ.এছ. গান্ধীৰ ব্যক্তিজনক মই আজি তাৰিখত আপোনালোকক হুকিয়াই দিছোঁ, তেওঁক অতি শীঘ্ৰেই অসম চৰকাৰক মই আহ্বান জনাইছোঁ, তেওঁ যাতে অতি শীঘ্ৰে আৰ.এছ. গান্ধীজনৰ ব্যক্তিজনক তেখেতে আটক কৰিব লাগে আৰু অতি শীঘ্ৰে এই ৰাস্তাখন আমাৰ পকীকৰণ হ'ব লাগে, মই চৰকাৰক হুকিয়াই দিছোঁ। অবাধ হাৰত হোৱা শিলৰ খননস্থলীত জানুৱাৰী মাহৰ 28 তাৰিখে 50 ফুট উচ্চতাৰ পৰা ডাম্পাৰ বাগৰি পৰি আহত হৈছিল 3জন লোক। 5 ফেব্ৰুৱাৰীত আন এক দুৰ্ঘটনাত আহত হৈছিল আন 2জন লোক। তাৰোপৰি ডাম্পাৰ চলাচলৰ বাবেই ৰাস্তাৰ কাষত বন ধ্বংস আদিতো আছেই। এই সকলো বিষয় সন্দৰ্ভত অৱগত বন বিভাগ, জিলা প্ৰশাসন, স্থানীয় আৰক্ষী। কিন্তু কুখ্যাত গান্ধী বাহিনীৰ পকেটৰ জোৰৰ সন্মুখত সকলো থাকে তল মূৰ কৰি। এনেকুৱা পাহাৰ এটা অঞ্চলত আজি ইমান ডাঙৰ ডাঙৰ হয়তো তাত আজি হাতী থাকে, বাঘ ভালুক থাকে, জীৱ জন্তুৰ সুৰক্ষিত ব্যৱস্থা তেওঁলোকে আজি নাইকিয়া কৰিছে। গছ কাটিছে, JCB চলাইছে, ডাম্পাৰ চলাইছে, কোনোবা হয়তো ফকলেণ্ড চলি আছে। বহুত ডাঙৰ ডাঙৰ মানে তেনেকুৱা মেচিন আনি আজি গুজৰাটৰ পৰা, দিল্লীৰ পৰা, হাৰিয়ানাৰ পৰা তেওঁলোকে আনি, ইয়াৰ মানুহ নহয় তেওঁলোকে, আজি বাহিৰৰ মানুহ আহি ইয়াতে বহুত ধৰণৰ কোটি কোটি টকা ইনকাম কৰি আমাৰ বন জংঘল, আমাৰ পাহাৰ এখন পৰিৱেশ নষ্ট কৰিছে। কিমান দিনলৈ পানীমূৰাত চলিব আৰ.এছ. গান্ধীৰ এই মাফিয়াগিৰি? কোনে দিব এই প্ৰশ্নৰ উত্তৰ? ব্যুৰ' ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।